নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰন অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সম্পৰ্কে কি মন্তব্য আগবঢ়াইছে সেই মন্তব্যখিনি আপোনালোকক শুনাম। মন্তব্যখিনি শুনাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনিখনৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছে বা আপোনালোকে কি কৰিব লাগে বা কি কৰাটো দৰকাৰ সেই সম্পৰ্কে কেইবাটাও তথ্য নতুনকৈ উল্লেখ কৰিছে। সেই তথ্যসমূহ আপোনালোকে স্পষ্টকৈ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। প্ৰথম অৱস্থাত আমি অৰুণোদয় আঁচনিখনৰ উপহাৰ লাভ কৰিবৰ বাবে কি কৰিব লাগে বা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যখিনি শুনোৱা হওক। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer, বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। অসমৰ মহিলাসকলৰ বাবে এটা খবৰ দিব বিচাৰিছোঁ। নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে। সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে। আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিওঁ। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে, ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি 8,000 টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পালে যে হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছিল। আপোনালোকে KYC আপডেট কেনেদৰে কৰিব লাগে বা আপোনাৰ একাউণ্টত যদি টকাসমূহ নোসোমায় অৰুণোদয় আঁচনিৰ, প্ৰথম অৱস্থাত কি কৰিব লাগে সেই সম্পৰ্কে বা সেইখিনি আপোনালোকে কৰি ল'ব। মই আগৰ ভিডিঅ'সমূহতো আপোনালোকৰ আগত উপস্থাপন কৰিছিলোঁ বা আপোনালোকক জনাইছিলোঁ। বন্ধু বান্ধৱীসকল, যদি আৰু কিছুমান প্ৰব্লেম আছে বা আপোনাৰ যদি টকাখিনি একাউণ্টত সোমোৱা নাই বা আপুনি KYC আপডেট কৰাৰ পিছতো টকা সোমোৱা নাই, কি কৰিব লাগে সেই সম্পৰ্কে মই আপোনালোকৰ আগত অৱগত কৰিম। আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব, কেনেদৰে কি কৰিব লাগে সেই সম্পৰ্কেও মই জনাম। বন্ধু বান্ধৱীসকল, হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছিল এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু কিছুমান ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে আপুনি উপকৃত হ'ল বা ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব। এতিয়ালৈও যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।